Hello everyone, Finds Blogger in another video. আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, সুস্থ আছে। মোৰো ভালেই আৰু আজি ভিডিওটো আৰম্ভ কৰিছো মাহীহঁতৰ ঘৰৰ পৰা, মানে আমাৰ ভনীয়েকৰ ঘৰৰ পৰা। গুৱাহাটী মাহীহঁতৰ ঘৰৰ পৰা মই আহিছিলো, আপোনালোক দেখাইছিলো, খ্ৰীষ্টমাছত আহিছিলো, তেতিয়া আপোনালোক দেখাইছিলো। আকৌ আহিব লগা হ'ল। এবাৰ একো প্লেন নকৰাকৈ আহিলো, সাডেনলি গুচি অহা হ'ল আৰু মাহীহঁত গৈছিলে আমাৰ ঘৰলৈ আৰু আহোঁতে জোৰ জবস্তি মোকো উঠাই লৈ আহিলে আৰু ময়ো গুচি আহিলোঁ আৰু আজি দুদিন হ'ল অহা আৰু আজি যামগৈ। বিয়াৰ পাছত প্ৰথমবাৰ মানুহজনক এৰি অকলে ফুৰিবলৈ আহিছোঁ। আজি নিবলৈ আহিব, আজি যামগৈ আৰু এই দুদিন একো ভিডিঅ' কৰা হোৱাই নাই। য'ত ত'ত নিয়ে আছে মাহীহঁতে ফুৰাবলৈ, কিন্তু মইহে ভিডিঅ' কৰা নাই আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজি ভিডিঅ' কৰা এটা কাৰণো আছে, সেইবাবে কৰিছোঁ। আজি আছে চোহানী, মানে মাহী ছোৱালীজনী, দেখাইছিলোঁ আপোনালোকক আগৰ ব্লগত। তাই স্কুলত পাৰফৰ্মেঞ্চ আছে। সিহঁতৰ স্কুলৰ 50 বছৰ সম্পূৰ্ণ হ'ল, গল্ডেন জুবলি আছে আজি। তাই আনন্দ একাডেমীত পঢ়ে, সেই স্কুলখনৰ 50 বছৰ হ'ল আৰু সেইকাৰণে আজি ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। তাই আজি বিশেষ দিনটো মোৰ ভিডিঅ'ত সাঁচি থ'ম বুলি, আৰু তাইও চাব পাৰিব, তাইও ভাল লাগিব, সেইবাবে আজি মই ভিডিঅ'টো কৰিছোঁ আৰু ভাবিলোঁ আপোনালোককো দেখাওঁ। এতিয়া আমি দুজনী ঘৰত অকলে বহি বহি কথা পাতি আছোঁ। মহাও নাই, মাহীও গ'ল ডিউটি আৰু দুজনী আৰু অকলে অকলে বহি কথা পাতি আছোঁ। তাইও ওলাব আৰু অলপ পাছত মেকআপ কৰিবলৈ আহিব, দেখাওঁ আপোনালোকক আৰু কি ডান্স কৰে সেয়াও দেখাওঁ আপোনালোকক। কালি গৈছিলোঁ মই, তাই প্ৰেক্টিচ আছিলে চাবলৈ। কালি তাতো মই অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ, বহুত বেছি ভিডিঅ' কৰা নহ'ল। যদি পাৰোঁ এইটো ভিডিঅ'তে লগাই দিম, নহ'লে আজিৰ দিনটোৱে দেখাম আৰু। কৈ দিয়া কিবা এটা, কি ডান্স কৰিবা কৈ দিয়া। মই কাশ্মীৰী কৰিম। আজি আমাৰ কাশ্মীৰী গাৰ্ল হ'ব আৰু কোৰাছো আছে, মোৰ ইংলিছ কোৰাছ। প্ৰথমত হ'ব ইংলিছ কোৰাছ, তাৰপৰা হ'ব কাশ্মীৰী ডান্স। কালিতো মোৰ চাই ভাল লাগিল, মই প্ৰেক্টিচ কৰা চাইছিলোঁগৈ আৰু আজি আপোনালোককো দেখাম। ভিডিঅ'টো শেষলৈকে চাই যাব আৰু শেষত ক'ব নপৰিব দেই কেনেকুৱা লাগিছে আমাৰ ছোৱালীজনীক। এতিয়া আহিব আৰু ওলাবলৈ, তাই ওলাই মেলি লওক, তাৰপৰা দেখাম আপোনালোকক। এতিয়া বাই বাই। বাই বাই। এইফালে চোহানী যাবলৈ ৰেডি হৈ গ'ল। প্ৰথমত কোৰাছ আছে, সেইকাৰণে কোৰাছ ড্ৰেছ পিন্ধি গৈছে ঘৰৰ পৰা। চোহানী ৰেডি হৈ গ'ল, কেনেকুৱা লাগিছে জনাব দেই। দেৰি হৈছে, ভালকৈ দেখাম পিছত। এইটো গ'ল মোক চোৱা, এইফালে চোৱা। দুদিনৰ পিছত আহিছে এইজনী আমাৰ ধুনীয়া ছোৱালীজনী। এতিয়া আমি আহি আছোঁ আৰু আহি থাকোঁতে দেখিছোঁ ৰাস্তাৰ দুই কাষে মানুহৰ ভিৰ, আৰু ইমান মানুহৰ ভিৰ হোৱাৰ কাৰণ কি জানেনে? আজি আহিছে গুৱাহাটী কলাক্ষেত্ৰলৈ বিজেপি ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাজী। তেওঁক আদৰণি জনাবৰ বাবে ইমান ভিৰ হৈ আছে, দেখিছেনে কিমান মানুহ ৰৈ আছে। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে তেওঁলোকৰ কলা সংস্কৃতিৰ প্ৰদৰ্শন কৰি জেপি নাড্ডাজীক আদৰণি জনাবলৈ ৰৈ আছিল আৰু অলপ টাইম আমিও ৰৈ চালোঁ, বহুত বেছি ভাল লাগিল। এইফালে নৃত্য পৰিৱেশন কৰি আছে, মই যিমানখিনি পাৰোঁ ভিডিঅ' কৰি ৰাখিছোঁ। দেখিছেনে কিমান বেছি মানুহৰ ভিৰ। সকলোৱে হাতত বিজেপি ফ্লেগ লৈ ৰখি আছে। আৰু এতিয়া পালোহি আমি শিল্পগ্ৰাম, ইয়াতে হ'ব আজি পাৰফৰ্মেঞ্চ। আনন্দ একাডেমীৰ গল্ডেন জুবলি শিল্পগ্ৰামতে পাতিছে। আমাৰ মঞ্চ উদ্বোধন কৰিবলৈ ছাৰক নিমন্ত্ৰণ জনোৱা হৈছিল, সেই মৰ্মে তেখেত আহি উপস্থিত হৈছে। ছাৰ আসন গ্ৰহণ কৰক। Mr. Milan Mohanto, President of School Authority. এতিয়া আছে চোহানীহঁতৰ কোৰাছ, আৰু প্ৰথমত থকাজনীয়ে হৈছে আমাৰ চোহানী। এতিয়া ব'লক কোৰাছটো শুনো।
জুবিলি বৰ্ষৰ এই অনুষ্ঠানে সকলোকে আপ্লুত কৰিছে আনন্দিত কৰিছে তাৰ বাবে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাইছো ধন্যবাদ জনাইছো ইমান সুন্দৰকৈ গান পৰিবেশন কৰি আপোনালোকক আপ্লুত কৰাৰ বাবে ধন্যবাদ Indeed, it was a spectacular performance. Please give your hands together for the students. Thank you so much. Okay. কুৰা চোৱাৰ পাছতে সোহানী কাশ্মীৰ ড্ৰেছত আহি গ'ল মাহী আৰু মই তাইক ৰেডি কৰি দিলোঁ আৰু আমাৰ ছোৱালীজনীক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব Singhal, Minister of Housing and Urban Affairs and Irrigation, Government of Assam, with a memento. এতিয়া সৰু সৰু ল'ৰা ছোৱালীবিলাকে শংকৰদেৱৰ জীৱন কাহিনীটো নাটকৰ ওপৰত প্ৰকাশ কৰি দেখাইছিল তেওঁ সৰুকালত কেনেদৰে খেলা ধূলা কৰি দিন পাৰ কৰিছিল আইতাকে কেনেদৰে তেওঁক গুৰু ওচৰলৈ শিক্ষা ল'বৰ বাবে লৈ গৈছিল অ আ ক খ শিকাকৈ কেনেদৰে তেওঁ কবিতা ৰচনা কৰিছিল আৰু ডাঙৰ হৈ কেনেদৰে তেওঁ তীৰ্থ ভ্ৰমণ কৰিছিল কেনেদৰে নামঘৰ প্ৰতিষ্ঠা কৰিছিল বৰগীত লিখিছিল আৰু ভাওনা ৰচনা কৰিছিল সকলোবিলাক দেখাইছিল আৰু কেনেদৰে তেওঁ ধৰ্ম প্ৰচাৰ কৰিছিল সকলোখিনি ধুনীয়াকৈ প্ৰকাশ কৰি দেখাইছিল নাটকৰ ওপৰত সঁচাকৈ ভাল লাগিল চাই এতিয়া হ'ব আমাৰ সোহানীহঁতৰ পাৰফৰ্মেঞ্চ এতিয়া আমি সোহানীহঁতৰ ডান্স চাই আমি খাবলৈ আহিলোঁ আমাৰ ভোকো লাগিছিল যিহেতু আমি সোনকালে আহিলোঁ আৰু আমি আজি ঘৰলৈ গুচি আহিম সেইবাবে আৰু প্ৰগ্ৰেম নাচালোঁ গুচি আহিলোঁ আৰু দেখালোঁ আপোনালোকক সোহানীহঁতৰ ডান্সটো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব মোৰ বহুত বেছি ভাল লাগিল আপোনালোকেও চাই ভাল লাগিল তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু নতুনকৈ অহাসকল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই বেলেগ এটা ভিডিঅ'ত আকৌ আপোনালোকক লগ পাই আছোঁ